এইফালে মোৰ কাৰণে বেটিয়ে কিবা এটা লৈ আহিছে আপোনালোকে পিছফালে কোন আহিছে চাব দেই আৰু একদম ৰেডি হৈ আছে নে আপোনালোকে এই দেখিছে মোৰ বেটি আহিছে আৰু বেটিয়ে মোৰ কাৰণে কিবা এটা লৈ আহিছে আৰু এনেকুৱাকে গিফ্ট পালে কিবা এটা ভাল লাগে নহয় নে এইফালে আকৌ কিবা টুকুৰাত লৈ আহিছে এইফালে মোৰ কাৰণে এটা কেক লৈ আহিছে কেকটো কিন্তু বাৰ্থডে নে কি আপোনালোকে সেইটো বাৰ পিছত গম পাব কিন্তু ৰিপুজৰ কেক হয় আৰু কেকটো মানে হ'ল বনাব দিছিলে যোৱাকালি আৰু আজি মানে বাপকে দি খেদালে বেটিক আৰু কেকটো বহুত টেষ্ট হয় যেতিয়া অৰ্ডাৰ দি দিওঁ কিন্তু ৰেডিমেড হ'লে কেকটো টেষ্ট নাপায় সেই গতিকে অৰ্ডাৰটো দি দিছিলে আৰু এতিয়া বেটিয়ে লৈ আহিলে এওঁ যিহেতু দুপৰীয়া ভাত খাব নাহে আৰু সেই গতিকে আপোনালোকে ধৰিব পাৰিছেনে নাই বাৰু কি আছে আপোনালোকে ক'ব আৰু মই এতিয়া আৰু নকওঁ আগৰ ভিডিঅ'ত মই দিছিলোঁ বাৰু কিন্তু ভিডিঅ'টো দিয়াত অকণমান দেৰি হৈ গ'ল আৰু বহুত লৰালৰি হৈছিলে সেইখিনি সময়ত আৰু বেটিয়ে এনেকৈ গিফ্টটো লৈ অহাৰ কাৰণে মই বেটিক কৈছোঁ যে এনেকুৱাকৈ কোনোবাই গিফ্ট এটা আনিলে ভাল লাগে আৰু এতিয়া আমি একদম ৰেডি হ'লেও কাটিবৰ কাৰণে এই কাটি মেলি একদম খোৱা হৈ গ'ল আৰু আগৰ ভিডিঅ'ত দিছিলোঁ আমি কেনেকৈ খালোঁ কিহৰ কাৰণে দিছিলোঁ এতিয়া আৰু মই কৈ নাথাকোঁ এয়া ভাগিনো আহিছে আমাৰ মাইনাহঁতৰ লগত একেলগে খালোঁ এতিয়া চাহ খাবৰ কাৰণে পাকঘৰত আহিলোঁ তাতে মই হাজবেণ্ডক ৰখি আছোঁ এই ৰাতি 11টা বজাত হাজবেণ্ড আহিলে তেওঁ মানে মোক আহিয়ে কিবা এটা দিয়ে সদায় আজি মানে মোক কৈছে লোৱা 5 টকাত কিনো পায় এনে ধেমালি কৰিছে আগতে দিলে মোক তাৰপিছত পেণ্টটো জোকাৰণতে পালোঁ 5 টকা আৰু এতিয়া মই কৈছোঁ এনেকুৱা হাজবেণ্ডৰ ওপৰত ভৰসা কৰি থাকতকৈ নিজৰ হাতে কামে লাগি পেলাই নিজৰ ইনকাম এটা কিবা ল'ব লাগে নহয়নে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নালাগে তেওঁ কি কৈছে আগতে দিয়া নোটশাল মিলে মই লুকাই থৈছোঁ দেখাত মাত্ৰ 5 টকা এটা দেখাই দিছোঁ আৰু 1 টকা নহ'লে 100 টকা নহয় এই 5 টকাটো দিছে যদিও মই সুখী তেওঁ মুখখন যেতিয়া হাঁহি মুখে থকা যায় তেতিয়া মানে মই জীৱনত বেলেগ আৰু টকা পইচা একো নালাগে এই দেখিছেনে এয়া আমাৰ জীৱন কিন্তু মই কৈ আছোঁ তুমি তামোল বেছিকৈ খা কাৰণে মোৰ সেইটোৱে টেনশ্যন সেইটোৱে মনটো বেয়া লাগে তেওঁ কৈছে তোমাৰ কাৰণে মই তামোল নহয় আৰু কিবাও বাদ দিব পাৰিম সেই গতিকে তেওঁ বোলে আৰু তামোল নাখায় ইয়াতে 11টা বজাত যেতিয়া এনেকুৱাকৈ এটা হাজবেণ্ডৰ পৰা মৰম বা মহব্বত পোৱা যায় ৰাতি যদি এনেকৈ ৰখিও থাকোঁ তেওঁ মানে মন বেয়া নালাগে বা টোপনি নধৰে নহয়নে বাৰু এয়া আকৌ পিছদিনাখন এয়া দেখা পাব আপোনালোকে এই এক মাহৰ কবি আলু মটৰ গাজৰ চব নিৰামিষ কৰি দিছোঁ যিহেতু এঠাইত দিব লাগে তাতে মাছ মাংস খাব নোৱাৰে আৰু সেই গতিকে এইফালে বনাই আছোঁ আৰু এইফালে বুটখিনি দেখা পাইছে বুটখিনিও দি দিওঁ বুট আলু মটৰ গাজৰ গোটেইখিনি কবিৰ লগত দি দিছোঁ তেতিয়াহ'লে চব্জিটো খাবৰ কাৰণে সুবিধা হয় নহয়নে বাৰু আৰু ভাল লাগে মিঠা লাগে আৰু গোটেইখিনি একেলগে চব্জি যেতিয়া চব কৰিব তেতিয়া চব্জিটো খাই খুব বেছি ভাল লাগে কিন্তু এতিয়া টিকলু আকৌ সোমাব তাই টোপনি ধৰিছে টিকলু মানে কান্দি আছে মা কৰি আছে আৰু জানে নহয় ল'ৰা ছোৱালী থাকিলে অকণমান কান্দা থাকিবই আৰু নহয়নে বাৰু ঠিক তেনেকৈ কামৰ মাজতে তাইকো আকৌ ভাবিছোঁ টোপনি যাব যিহেতু টোপনিয়ে যাওক আৰু সেই গতিকে মই তাইক এতিয়া দাঙি লৈ আৰু এবাৰ মৰম কৰিছোঁ এনেকৈ খোজকাঢ়ি থাকিলে কেতিয়াবা লৈও ভাল লাগে নহয়নে বাৰু সেয়া মই অকণমান মৰম কৰি দিলে তাই মানে ভাল পায় আৰু এনেকৈ এতিয়া মানে খুব টোপনি ধৰিছে